ৰ'ব বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰিব, অলপমান চাওকচোন ধৈৰ্য সহকাৰে। বন্ধুসকল, জীৱনত কিছুমান এনেকুৱা ব্যক্তিক লগ পোৱা যায় যাৰ কথা পেলাবলৈ মন নাযায় আৰু পেলাবলৈ সাহস গোটাব নোৱাৰে। তেনে এজন ব্যক্তিৰ কথা ৰাখিবলৈ আজি আহি আছোঁ আৰু মোৰ লগত আছে গাঁৱৰ ভতিজা সম্বন্ধীয় এজন ল'ৰা। হয়তো আপোনালোকে চিনি পাবও পাৰে। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে মোৰ চেনেল দত্ত কৌষ্টভ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভণিতে কওঁ, যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব আৰু কমেণ্ট কৰিব, যদি পাৰে এটা শ্বেয়াৰো কৰিব। বন্ধুসকল, আমি আহিছোঁ লাহদৌগড়ৰ নৰাশিলৈধাৰী ১ নং নামঘৰলৈ। আজি অলপ দিনৰ আগতে এজন বিশেষ ব্যক্তিয়ে নিমন্ত্ৰণ কৰিছিল ভাগৱত পাঠলৈ, আৰু সেই নিমন্ত্ৰণ ৰক্ষা কৰি আমি দুজন ভাগৱত পাঠলৈ আহি আছোঁ। ঠাউকতে কথা এষাৰ কৈ থওঁ বন্ধুসকল, আপোনালোকে আকৌ নাভাবিব মই বৰ ধৰ্মপৰায়ণ বুলি। মূল কথাখিনিতো আপোনালোকক আগতেই কৈছোঁ। কেতিয়াবা সময় সুবিধা মিলাই অলপ চেষ্টা কৰোঁ, সদায় নহয়। ইতিমধ্যে নামঘৰৰ কাষ পালোহি। আপোনালোকক মই কাষৰ পৰিৱেশটো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। বন্ধুসকল, যিজন ব্যক্তিয়ে আমাক নিমন্ত্ৰণ কৰিছিলে তেখেত এজন শিক্ষক, আৰু তেখেতৰ ঘৰত প্ৰায় 30 বছৰমানৰ আগতেই চাহ তামোল খাই এটা বৰ ধুনীয়া সম্পৰ্ক এটা আছিলে, আৰু দিন বাগৰি যোৱাৰ লগে লগে ক'ৰবাৰ কোনোবা হৈ যোৱা লেখীয়া লাগিছে। মই চেষ্টা কৰিম তেখেতকো আপোনালোকক দেখুৱাবৰ কাৰণে। কাষতে এইটো এটা বৰ বৃহত্তৰ পুখুৰী, যাক আমি বৰপুখুৰী বুলি কওঁ, আৰু তাৰ মাজত এয়া পানীৰ মাজত বিষ্ণু আৰু লক্ষী অনন্ত শয্যাত শুই থকাৰ এটা সুন্দৰ দৃশ্য দেখাইছে, আৰু মাজত এয়া বগলী চৰি আছে। বন্ধুসকল, ধৰ্মীয় অনুষ্ঠান বুলিয়েই নহওক, আমি ক'ৰবাৰ পৰা ফুৰি আহিলেও বা অন্য যিকোনো ঠাইৰ পৰা আহিলেও ভিতৰত প্ৰৱেশ কৰাৰ আগতে আমি ভৰি হাত ধুইহে ভিতৰত সোমাব লাগে, আৰু সেয়েহে ইয়াতো এটা ধৰ্মীয় নিয়ম বুলি কোৱা হয়। সেয়ে ভৰি হাত তিয়াই ল'লোঁ, আৰু তিয়াই লৈ এতিয়া এয়া আগবাঢ়িছোঁ। মুখেৰে বৰ বেছি কথা কৈ নাথাকোঁ, যিমান পাৰোঁ আপোনালোকক দৃশ্যবিলাক দেখাই যাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ। অলপ সময় ভিতৰত বহাৰ পাছত বন্ধুসকল চাহ খাবলৈ বুলি আমাক তাৰে এজন ব্যক্তি লৈ গ'ল, আৰু এয়া আমি চাহ খাবৰ বাবে আহি আছোঁ। চাহলৈ বুলি মাতি আনি বন্ধুসকল যি দেখিলোঁ এয়া জলপানৰ ব্যৱস্থা কৰিছে। বাৰু যি কি নহওক, যিকোনো এটা হ'লেই চলি যাব, আমাৰ উপায়টো নাই, বহুত দূৰৰ পৰা আহিছোঁ। চাহ খাই আমি এয়া দুয়ো বাহিৰলৈ ওলাই আহিছোঁ। নপাৱে বলে তাতে আহি কি মতে পখিল মায়া বলে ভালো মতে লক্ষিয়াত কহিলো আমি হেন জানি যেন জুয়াই করিও কত হেন কথা শুনিয়া
ইয়াৰ মাজতে আমাকো সুধিলে পাঠ কৰিব নে নকৰে, গতিকে যথেষ্ট ৰাইজো আছে, পাঠ কৰিম বুলিয়ে ক'লোঁ। আৰু যিহেতু যথেষ্ট পাঠকো আছে, সেয়েহে অকণমান বাহিৰলৈ ওলাই আহিছোঁ। আমি সন্ধ্যা 8 বজাতে পালোহি আৰু যথেষ্ট পাঠক আছিলে, সেয়েহে ৰ'বলগীয়া হ'ল। আৰু শেষত এয়া 1 বজাত আমি পাঠ কৰিবলৈ পাইছোঁ। মোৰ আগতে এয়া ভাইটি ভতিজা দেৱজিত, ই পাঠ কৰিবলৈ আগবাঢ়িছে। আমাতকৈ যথেষ্ট সৰু ল'ৰা যদিও যথেষ্ট অভিজ্ঞতা আছে আমাৰ দেৱজিতৰ ভাগৱত পাঠত, আৰু শুনিবাচোন, বহুত ভাল লাগে।
বন্ধুসকল, ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, কাৰণ দীঘল ভিডিঅ' সকলোৱে চাবলৈ ভাল নাপায়। আৰু মই অলপমান কৰিছিলোঁ ভিডিঅ' সম্পূৰ্ণকৈ কৰিবলৈ নহ'লে, গতিকে ইয়াৰ পিছতে বেলেগ এজনে কৰিব আৰু সেইজনৰ পাছতে মই পাঠ কৰিম। আৰু মই সিমান অভিজ্ঞতা নাই, আগতে আপোনালোকক কৈছোঁ মই বৰ ধৰ্মপৰায়ণো নহয়, এনেই মাত্ৰ অকণমান ভাল লাগে কাৰণে যাওঁ ক'ৰবাত যদি সময় সুবিধা মিলে। গতিকে যদি এই পাঠ কৰোঁতে কিবা ভুল হয় আপোনালোকে ক্ষমা কৰি দিব। ইয়াৰ পিছতে এই আমাৰ দেৱজিতৰ পিছতে বেলেগ এজনে এয়া বহি আছে কাষতে, তাৰ পিছতে মই অকণমান কেইটামান পাঠ কৰিম। আৰু ইয়াৰ পিছতে যথেষ্ট সময়ো হ'ল, মোৰ প্ৰায় 2টামানেই বাজিবগৈ। গতিকে যদি ভুল হয় ক্ষমা কৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বুলি আশা ৰাখিলোঁ। মধুর মুরুকি ধরি পৃথিবীর বন যোগানে চলয় দেহি চাবে নৰ নাৰী মতে নিত্য কৰ্ম কৰি হৰি ইহৰ বন্ধুসকল, অন্তৰ আত্মাত যদি ভক্তি নাথাকে বাহিৰত ভক্তি দেখুৱাই লাভ নাই। আমি ভুলে শুদ্ধ ইমানকণকে পাঠ কৰিলোঁ আৰু বেছি ভিডিঅ'টো দীঘল নকৰোঁ। যথেষ্ট ৰাতিও হৈছে, ঘৰলৈ যাবগৈ লাগিব আৰু বিশেষকৈ এজন ব্যক্তিৰ লগত আপোনালোকক চিনাকি কৰি দিবলৈ আছেই। গতিকে আৰু পাঠৰ ইমানতে সামৰণি মাৰিছোঁ। গতিকে যদি এই পাঠ কৰিবলৈ যাওঁতে কিবা ভুল হৈছিলে সকলো ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ। পাঠ শেষ কৰি অহাৰ পিছত বোলে অন্নমুঠি লৈ যাব লাগিব, সেইটো বুলি ক'লত এয়া অন্নমুঠি ল'লোঁ। আৰু যিজন ব্যক্তিয়ে নিমন্ত্ৰণ কৰিছিলে সেইজনৰ এয়া এজন পুত্ৰ আৰু সেইজনে এজন ব্যক্তি বিমল বৰা, মলীয়া গাঁও। আৰু ইতিমধ্যে আমি যাবলৈ ওলালোঁ, সকলোৰে পৰা বিদায় ল'লোঁ। আৰু ভাল লাগিলে, নিশ্চয় আপোনালোকেও যদি ভাল লাগিলে ভিডিঅ'টি চাই তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।